हेलो फ्रेंड्स पुनर्बार आपनालोকক स्वागतम जानाइছো आन एटा इम्पर्टेन्ट भिडिओ লৈ आपनालोके চাব পাৰে ন্যাশনাল মেন্স কাম মেৰিট স্কলাৰশ্বিপ তো আহি গৈছে কোন সকল ষ্টুডেন্টে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব ইনকাম কিমান হ'ব লাগিব এক্সাম ডেট তো কেতিয়া হ'ব আৰু কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব সিলেবাসৰ বিষয় সম্পূৰ্ণ তথ্য এই ভিডিওৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকক আৰু এটো আপোনালোকে চাব পাৰে মিনিষ্ট্ৰি অফ এডুকেশ্যন অফ ইণ্ডিয়াৰ পৰা দিয়া হৈছে অনলাইনতে আবেদন কৰিব পাৰিব NMMS এক্সাম 2024 ইয়াৰ কাৰণে আপোনাৰ এক্সাম ডেটটো হৈছে আপোনালোকে চাব পাৰে নৱেম্বৰ 23 তাৰিখত আপোনালোকৰ এক্সাম হ'ব 2024 তাৰ পিছত আপোনালোকে চাব পাৰে এটো ওয়েবসাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব নাইবা বিদ্যাৰ্থী মোবাইল এপছৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই এপছটো কেনেকৈ ডাউনলোড কৰিব ইয়াৰ পৰা কেনেকৈ আবেদন কৰিব ভিডিও বনোৱা আছে ডেসক্ৰিপচনত দি দিম আপোনালোকে ভিডিওটো চাই ল'ব Value of NMMS scholarship Assam. The amount of scholarship will be 12,000 per annum and 1,000 per month. There hobo eligible criteria of NMMS scholarship or karone eligible criteria homo ki hobo lagibo ji hokol student class 8 ত পঢ়ি আছে গভৰ্ণমেণ্ট স্কুলত হে হকল ষ্টুডেন্ট আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে ক্লাস 7 আপোনাৰ 55% মাৰ্ক থাকিব লাগিব তেতিয়া হলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ফ্যামিলি ইনকামটো আপোনালোকে চাব পাৰে 3,50,000 পাৰ এনাম হ'ব লাগিব তেতিয়া হলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে চাব পাৰে কি ডকুমেন্টস লাগিব ইয়াৰ কাৰণে ডকুমেন্টস হ'ব চাব পাৰে আপোনালোকে ক্যান্ডিডেট ফটোগ্ৰাফ লাগিব ক্যান্ডিডেট সিগনেচাৰ লাগিব স্ক্যান কপি অফ কাষ্ট সাৰ্টিফিকেট only for OBC SC ST ৰ কাৰণে তাৰ পিছত আপোনালোকে চাব পাৰে স্ক্যান কপি ক্যান্ডিডেট ডিসেবিলিটি সাৰ্টিফিকেট থাকিলে দিব লাগিব আৰু স্ক্যান কপি অফ স্কলাৰ ডিক্লাৰেশন ফৰ্ম আপোনালোকে ডিক্লাৰেশন ফৰ্মটো দিব লাগিব আৰু ডিক্লাৰেশন ফৰ্মটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আপোনালোকক দেখুৱাই দিম আৰু এটো 1 আগষ্টৰ পৰা আবেদন স্টাৰ্ট হৈছে 30 অক্টোবৰ লৈকে আবেদন কৰিব পাৰে আৰু এডমিট কাৰ্ডটো আপোনাৰ 10 নৱেম্বৰত দিয়া হ'ব তাৰ পিছত আপোনালোকে চাব পাৰে লিংকটো আপোনালোকে লিংকত এই ডিক্লাৰেশন ফৰ্মটো আপোনালোকে ইয়াত ক্লিক কৰিলে ডাউনলোড কৰিব পাৰিব লিংকটো মই ভিডিওৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব ভিডিওটো যিমান পাৰে আপোনাৰ বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে আবেদন কৰিব পাৰে আৰু এটো মাল্টিপল চয়েস কোৱেশ্চন হ'ব MCQ কোৱেশ্চন হ'ব প্ৰিভিয়াস 5 ইয়ার্স কোৱেশ্চন পেপাৰ अवेलेबल ইন বিদ্যাৰ্থী এপছত আপোনালোকে পাই যাব আৰু বিদ্যাৰ্থী এপছটো কেনেকৈ ডাউনলোড কৰিব ভিডিও লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম